কৃপালু বাপায় সমস্ত তিনটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়, এক। দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, মানে বৈষ্ণৱ পুত্ৰ। আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এগৰাকী ধৰ্মপৰায়ণী, ভক্তিপৰায়ণী, সুনীতিপৰায়ণী পত্নী পাবলৈ হলেও মহাপুণ্য লাগে। যিগৰাকী পত্নীয়ে ভক্তিৰ ফালে বা ধৰ্মৰ ফালে বাপজনক আগবঢ়াই দিয়ে, গম পাব যে সেইগৰাকী পত্নী আপুনি বহুত পুণ্যৰ ফলতেহে লাভ কৰিছে। আমি আইসকলক উঠাই দিয়া নাই, অকমান কথাটো গভীৰভাৱে চিন্তাৰ কাৰণেহে আমি কোৱা হৈছে। তাৰমানে এই পুণ্যবান ব্যক্তিহে এগৰাকী ভক্তিপৰায়ণী, যেনেকে সুনীতি আৰু দেৱহূতিৰ মাতৃ, যি কদৰ্মৰ ভাইজা দেৱহূতি, হয়নে বাৰু? গতিকে কপিলৰ মাতৃ আৰু কদৰ্মৰ জায়া মহাপুণ্যৰ ফলতেহে তেনেকুৱা এগৰাকী পত্নী পায় বুলি কৈছে। যিগৰাকী পত্নীয়ে আপোনাক ঈশ্বৰ তত্ত্ব, পৰম তত্ত্ব, ভক্তি তত্ত্ব বা ভাগৱতলৈ যাবলৈ বা নাম পৰিচালনা চলি আছে বা নাম অনুষ্ঠান চলি আছে, আপোনাক যদি আইগৰাকীয়ে বাধা দিয়ে, তেতিয়াহ'লে আপুনি নৰকৰ ফালে যাব লাগিব। ঔ হৰি ঔ ৰাম। আৰু যিগৰাকী পত্নীয়ে বোলে বাধা নিদিয়ে, বোলে আপোনাৰ দেৰিয়ে হৈছে, যাওক, নাম কিজানি গৃহস্থ ঘৰত শেষেই হ'ল, আপুনি অলপ সোনকালে যাওক, তেনেহলে গম পাই যাব যে সেইগৰাকী পত্নী মহাপুণ্যৰ ফলত আপুনি লাভ কৰিছে। ঔ হৰি ঔ ৰাম। বোলে সেই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথম কিন্তু সাধু সংগ, সাধু সংগতেহে ভকতি এক। দুই নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, বৈষ্ণৱ পুত্ৰ। আজি বৈষ্ণৱ পুত্ৰ পোৱাৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশ বজাই তেখেতে একশৰণ হৰিৰ নাম ধৰ্মটো, যিটো ধৰ্ম পৃথিৱীৰ নহয় বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ ধৰ্ম, যে একশৰণ হৰিৰ নাম ধৰ্মটো যি জগত গুৰু, বিশ্বৰ এজনেহে গুৰুহে প্ৰকাশ কৰিছে, হয়নে বাৰু? ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো পৰকাশ। ভকতি ভাণ্ডাৰ, ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে হৈছে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰিছে। বোলে অকল বোলে এজনৰ কাৰণে নহয়, বা এটা নিৰ্দিষ্ট জাতিৰ কাৰণে নহয়, বা এটা নিৰ্দিষ্ট জীৱ জগতৰ প্ৰাণীৰ কাৰণে নহয়, সমস্ত ভূতৰ, সমস্ত জীৱৰ কল্যাণৰ হেতু আজি এই মহা ধৰ্মটোক মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰি থৈ গৈছিল। আজি গুৰুজনাই যদি আমাক কৃপা নকৰিলেহেঁতেন, তেনেহলে আমি একশৰণ হৰিনাম ধৰ্মটো আমি নাপালোহেঁতেন। সেইকাৰণে বাপাই সমস্ত এই মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কোৱা হৈছে। পৃথিৱীৰ নহয়, স্বৰ্গৰ নহয়, একেবাৰে বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে মহাভাগৱত, হয়নে বাৰু? আৰু এই মহাভাগৱত 18,000 সংস্কৃত শ্লোক আছিল, 335টা অধ্যায় সংস্কৃত শ্লোকৰ, আৰু 5,96,000 ইয়াৰ শব্দ, 10টা লক্ষণ যুক্তৰে সম্পূৰ্ণৰূপে মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰভাগ ভগৱন্ত পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত প্ৰদান কৰিছিল, আৰু ব্ৰহ্মাই উপযুক্ত ভাবি নাৰদক 8টা শ্লোকত দিছিল, আৰু নাৰদে উপযুক্ত ভাবি বেদব্যাসক এই বৈকুণ্ঠৰ শাস্ত্ৰভাগ 12টা শ্লোকত দিছিল। বেদব্যাস মানে হৈছে, বেদ মানে হৈছে জ্ঞান, ব্যাস শব্দৰ অৰ্থ হৈছে বিস্তাৰ কৰা। বেদব্যাসে ভাগৱত পোৱাৰ লগে লগে 12টা শ্লোকত তেওঁ 18,000 শ্লোকত কৃষ্ণৰ জন্ম, লীলা, ৰহস্য সকলোখিনি বিস্তাৰভাৱে তেওঁ ৰচনা কৰিলে 18,000 শ্লোকত। আৰু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে
স্ত্রী ক্ষুদ্র অন্তজাতি তরুক বুলি। এই মহাবৈকুণ্ঠৰ শাস্ত্ৰভাগ তেৰা সমস্তৰ 12জন অনুগামীক লৈ পদবন্ধ কৰিছে। মাত্ৰ 14,009টা ততোধিক শ্লোক পদবন্ধ কৰিছে। আৰু এই মহাভাগৱত সকলোৱে বুজি পাব, মানে শ্ৰৱণ কৰিলেও বুজি পাব, কীৰ্তন কৰিলেও বুজি পোৱাকৈ সুবিধা কৰিছে। আৰু বিশ্ব জীৱ জগতক কৈছে অনন্ত কন্দলীয়ে, বিশ্বৰ পণ্ডিতসকলকো কৈছে যে শ্লোক সংস্কৃত মই লিখিবাক ভালো জানো, বোলে শ্লোক সংস্কৃত মই লিখিব নাজানো বুলি নাভাবিবা, মই জানো, কিন্তু পদবন্ধে কিয় লিখিলো, কাৰণ স্ত্রী ক্ষুদ্র অন্তজাতি তৰুক বুলি। কাৰণ বহুতে হয়তো সংস্কৃত দৈৱ ভাষাটো নাজানিবও পাৰে, সেইকাৰণে মানে তেখেতলোকে কি কৰিলে, পদবন্ধে লিখিলে। বহুত উপমা দিছে, ইমান ধুনীয়া ধুনীয়া উপমা দি সমস্ত সাধাৰণ ব্যক্তিও মানে এই বৈকুণ্ঠৰ শাস্ত্ৰ একান্তভাৱে শুনাৰ লগে লগে তেওঁ বুজি পাই যাব। এইটো ব্যৱস্থা আমাক কৰি দিয়াৰ পিছতো কিন্তু আমাৰ নৰমনুষ্যৰ দুৰ্ভাগ্য, এই বৈকুণ্ঠ শাস্ত্ৰভাগ শ্ৰৱণ কীৰ্তনৰ আয়োজন কৰি দিয়াৰ পিছতো মানে বহুতে মানে এই মহাভাগৱত ভাগ শ্ৰৱণ কৰিবলৈ টান পায় বা অসুবিধা পায়, হয়নে বাৰু? গুচি যায় আৰু উপায় নাই আৰু যাওক বাৰু। আমাৰ বাপসকলক আমি কোৱাও নাই বাৰু, তেখেতলোকে যিহেতু ৰাতিপুৱাৰ পৰা ইয়াত আছে, কিন্তু বহুতে এই বৈকুণ্ঠ শাস্ত্ৰভাগ গৃহস্থই আয়োজন কৰি দিয়াৰ পিছতো যদি শ্ৰৱণ কৰিব অহা নাই, তেতিয়াহ'লে দুৰ্ভাগ্য বুলি কৈছে। কাৰণ ভগৱন্তৰ ভক্তিটো লাভ কৰিবলৈ হলে একমাত্ৰ উপায় ভকতৰ সং। আমি আগতেও কৈছো, এতিয়াও কৈছো। সেইকাৰণে উদ্ধৱক ৰহস্য ভকতিৰ কথাবিলাক এই একাদশ খণ্ডৰ আৰম্ভণিতে উদ্ধৱ মহন্তক কব যে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুৱম অৰ্থদম। এই মনুষ্য জন্মটো বহুত দুৰ্লভ বুলি কৈছে। তাতোতকৈ দুৰ্লভ আকৌ সাধু হম। এনেই মানুহৰ জন্মটো বহুত দুৰ্লভ, পাৱাটো বহুত টান, কিন্তু তাতোতকৈ দুৰ্লভ কি বুলি কৈছে, ভকতৰ সং পোৱাটো। গতিকে এই ভকতৰ সংটো কোনসকলে লয়, যিসকল ৰখত চতুৰ বুলি কৈছে। যিসকল ব্যক্তি একেবাৰে ৰখত চতুৰ হয়, তেওঁলোকে খেদি গুৰি ভকতৰ সং লয়। আৰু ভকতৰ সং লোৱাৰ পিছত ভাগ্য উদয় হলে তেওঁ সেই ভগৱন্তৰ বিশেষ কৃপা লাভ কৰি পৰম আত্মা তত্ত্ব বা জ্ঞান তত্ত্ব তেওঁ লাভ কৰিব পাৰে। সেইকাৰণে উদ্ধৱ মহন্তই কৃষ্ণক বৈকুণ্ঠ যাব, ভগৱন্ত কেইবাটাও আঁচনি লৈ পৃথিৱীত অৱতাৰ হৈছিল। অৱতাৰ শব্দৰ অৰ্থটো হৈছে অপ্ৰপঞ্চ ইয়াতে, প্ৰপঞ্চ অৱতাৰণম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কোৱা হৈছে। মানে ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই, ভগৱন্তৰ অজ বুলি কয়, যাৰ জন্ম আৰু মৃত্যু নাই তাক অজ বুলি কয়। গীতাত এই তত্ত্বটো কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন, এই ৰাম স্বভাৱত অজময়ী, জন্ম নাহি মোৰ, ভক্তৰ ইচ্ছায়ে মই হওঁ অৱতাৰ। বোলে স্বভাৱত মই অজ, মোৰ জন্মও নাই মৃত্যুও নাই, কিন্তু ভকতৰ ইচ্ছা, ভকতৰ ইচ্ছা যেতিয়া হয়, ভকতে যেতিয়া ৰিকুৱেষ্ট কৰে, মানে অনুৰোধ কৰে, ভকতে অনুগ্ৰহত, মই ভকতৰ অনুগ্ৰহত কিন্তু মই পৃথিৱীত এই মানৱীয় তনুটো ধৰি আহোঁ। অনুগ্ৰহাৰ্থে লোকানাম, অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম, দৈবকী ইয়ত্তে বসুদেৱ ইয়ত্তে প্ৰাদুৰ্ভূতে মহাযশ। তাৰমানে ভগৱন্তই কি কৰিলে, দৈবকী আৰু বসুদেৱৰ গৃহতে কৃষ্ণ ৰূপে ভৈলা অৱতাৰ বুলি কৈছে, হয়নে বাৰু? গতিকে কৃষ্ণৰ জীৱনত কিমান দুখ বেদনা আছিলে আপোনালোক জানে। কৃষ্ণৰ জীৱনত
কালকুট মানে কাৰাগাৰত, আন্ধাৰ কাৰাগাৰত তেওঁ জন্ম হৈছিল, হয়নে বাৰু? আমাতকেতো বেছি ভগৱন্তৰে দুখ। ঔ হৰি ওৰা, আমি ভাবিছো আমাৰে বেছি দুখ নেকি, আমাৰে বেছি বেদনা আছে নেকি? নহয়, আমাতকৈ বেছি বেদনা দুখ ভুক্তভোগী ভগৱান নিজেই হৈছে। ভগৱন্ত অৰ্জুনৰ ৰথৰ সাৰথি আছিল। যেতিয়া অৰ্জুনৰ যুদ্ধ হৈছিল, তেতিয়া 18 দিন ভগৱন্ত অৰ্জুন যেতিয়া যুদ্ধ কৰি আহে, ভাগৰি যায়, ভগৱন্ত নিজেই ৰথবিলাক চফা চিকুণ কৰি ঘোঁৰাক ৰাতিটো ঘোঁৰাটোক মানে ঘাঁহ পানী দি একদম ভালকে পিছদিনা যুদ্ধৰ কাৰণে প্ৰস্তুত কৰে ভগৱান নিজেই। গতিকে এই মানৱীয় চেষ্টাৰ যোগেদি জগতখনক দেখুৱাব বিচাৰিছে সমস্ত ভূতৰে মই আত্মাত আছো যদিও মনুষ্য ৰূপে মই এই পৃথিৱীলৈ আহিছো, আঁচনিবিলাক মোৰ শেষ কৰিম, আৰু যেতিয়াই মোৰ আঁচনি শেষ হ'ব মই এই পৃথিৱী এৰি মই এই ধৰাধাম ত্যাগ কৰি বৈকুণ্ঠলৈ যাম। সেই বৈকুণ্ঠ যাবৰ মুহূৰ্ততে ভগৱন্তৰ একান্ত ভকত, মানে একান্ত শব্দৰ অৰ্থটো হৈছে এক যুগ অন্ত, যোনে একতেই অন্ত হৈ আছে, শেষ হৈ আছে, মানে এক দেৱ এক হেৱ এক বিনে নাই কেৱ। উদ্ধৱ মহন্তক ৰহস্য জ্ঞান বিলাক দিব, মানে উদ্ধৱৰ নিমিত্তহে, উদ্ধৱৰ যোগেদি আমাক সেই ৰহস্য কথাবিলাক কব ভগৱান দেৱ। ৰহস্য কথা কি? আমি কাৰ ভক্তি কৰিব লাগিব, আমি কেনেকে সংসাৰত থাকিব লাগিব, আমি ক'ৰ পৰা আহিছিলো, আমাৰ এই সংসাৰত থাকি আমি কি কৰিব লাগিব, আৰু এই সংসাৰৰ পৰা যেতিয়া আমি বিদায় লম আমাৰ আত্মাটোনো কলৈ যাব, এই তিনিটা মুখ্য ৰহস্য কথা ইয়াত স্থাপন কৰিব। আৰু ভগৱন্ত এই সংসাৰৰ পৰা বিদায় ল'ব। তাৰ আগমুহূৰ্ততে উদ্ধৱে প্ৰশ্ন কৰিছিল প্ৰভু ভগৱন্তক যে প্ৰভু তুমি যে এতিয়া যাবাগৈ, মোকো তোমাৰ লগতে লৈ বলক, কাৰণ তোমাৰ অবিহনে মই কেনেকে থাকিম। তেতিয়া ভগৱানে ক'লে যে মই গ'লে কি হ'ব বুলি কৈছে, মই গ'লে বিমংগল হ'ব বুলি কৈছে, হয়নে বাৰু? ইয়াত ওলাব পদবন্ধে, হয়তো আমি পদবন্ধ নাপাবও পাৰো। ভগৱান কৃষ্ণই ক'ব যে হে উদ্ধৱ, বংশক সংঘৰি আবে চলিও নিশ্চয়, সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ, নথাকিব ইঠাইতো তোমাতো কিবা বাজ, দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। মই গ'লে বিমংগল হ'ব। আৰু কি হ'ব? এই ৰামে পিৰিবে দুৰ্জন কলি, গুচিবে আচাৰ, হইবে অধৰ্মত ৰতি, যতে প্ৰজাৰ। এ রাম তুমি আমি দুয়ো গলে মিলিবে অনর্থ, লুপ্ত হইবে দেখাইটো ভকতির পথ। ভকতির পথটো একেবারে নাইকিয়া হয়ে যাবে, ভকতি করা মানুহে নাথাকিব, ধর্ম করা ধর্ম শূন্য হয়ে যাব। তার মানে ভগবান যোৱা মানে ধর্ম শূন্যই হয়ে যাব। তো উদ্ধৱে প্ৰশ্ন কৰিছিল প্ৰভু তুমি তো গুচি যাবা, তোমাৰ লগত মোকো লৈ বলা। তেতিয়া উদ্ধৱক ক'লে তোমাক মই ৰাখিব লাগিব, কাৰণ ভকতি নহলে একেবাৰে শূন্য হ'ব। মই ক'লে বিমংগল হ'ব, কিন্তু তোমাক মই লৈ গ'লে, ভকতক যদি মই লৈ যাওঁ তেনেহলে অনৰ্থ হ'ব। তাৰমানে কোনে প্ৰচাৰ কৰিব মোৰ ধৰ্মটো, কোনে ভক্তি? আজি আমাৰ এই বাপসকল আছে বুলিহে, এই ভকতসকল আছে বুলিহে আজি ইয়াত ঈশ্বৰৰ গুণ যশ কীৰ্তন হৈ আছে। শ্ৰৱণ কীৰ্তন এই সংসাৰত, এই পৃথিৱীখনত বৰ্তি আছে, বেলেঞ্চটো ৰক্ষা হৈ আছে, ভাৰসাম্যটো ৰক্ষা পৰি আছে। আৰু যদি ভকত যদি ইয়াৰ পৰা গুচি যাব তেতিয়াহ'লে ধৰ্ম শূন্য হৈ যাব, একেবাৰে নাইকিয়া হৈ যাব দেই। এই উদ্দেশ্য লক্ষ্য ৰাখি ভগৱন্তে উদ্ধৱক কৈছে তুমি থাকিব লাগিব। তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিছে তদ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। ভগৱান কৃষ্ণক উদ্ধৱে প্ৰশ্ন কৰিছিলে হে প্ৰভু, হে নাৰায়ণ, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব? প্ৰশ্ন আহি গ'ল।
তেতিয়া ভগৱানে কৈছে, হে উদ্ধৱ, বোলে মইতো এনেই গুচি যাম বৈকুণ্ঠলৈ, কিন্তু মোৰ সমস্ত বৈভৱ মই তিৰোহিত হৈ মই ভাগৱত সমুদ্ৰত সোমাই যাম। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নাভম তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেবনাৎ সর্বনাৎ পাঠো দর্শনে পাপো নাশিনে। মই সম্পূৰ্ণৰূপে মোৰ সমস্ত বৈভৱ বলবীৰ্য তিৰোহিত হৈ মই ভাগৱত সমুদ্ৰত সোমাই যাম, আৰু সদায় মই তুমি মোক লগ পাই থাকিব। আৰু এই কথাটোকে মহাপুৰুষ গুৰুজনাই কি কৰিলে, আজি আপুনি মই সকলোৱে কৃষ্ণক কলিযুগত সশৰীৰে আমি লগ নাপাম বাপাই সমস্ত দেই। আমি ক'ত দৰ্শন পাম বোলে, বৈকুণ্ঠ শাস্ত্ৰ ভাগৱততে আমি লগ পাম। আমাৰ গুৰুজনাই ব্যৱস্থা কৰি দিলে, নামঘৰৰ মণিকূটত ভগৱন্তক ৰাখি থৈছে, হয়নে বাৰু? আমি যে কওঁ শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, দেখা দিয়া লুকাই আছে মণিকূটৰ ভিতৰে। গতিকে এই যে মণিকূটৰ ভিতৰত যে ৰাখিছে, এই ভাগৱতৰ দশম স্কন্ধৰ, দশমৰ পৰা একাদশ স্কন্ধৰ পৰা ভগৱন্তৰ জন্ম লীলা ৰহস্য ৯০টা অধ্যায়, ৯০টা অধ্যায় মহাপুৰুষ গুৰুজনাই মাত্ৰ ৬টা অধ্যায় সংক্ষিপ্ত কৰি গুণামালা পুথি হিচাপে, হয়নে প্ৰভু? ৰজা কোচ ৰজা কি নাম আছিলে, নৰনাৰায়ণ, হাতত অৰ্পণ কৰিছিলে, ভুৰুকাত হাতী ভৰাই দিছিলে, হয়নে বাৰু? অৰ্পণ কৰি দিলে, আৰু ভগৱন্তক ক'ত লগ পাব বুলি কৈছে, সদায় আমি ভাগৱতত দৰ্শন পাই আছো। আমাৰ গুৰুজনে সেই ব্যৱস্থাটো কৰিলে। গতিকে উদ্ধৱে বিলাপ কৰিছে, প্ৰভু নিগদতি শোক কথা অনন্তৰে শুনা নিৰ্প পৰীক্ষিত, পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত। কৃষ্ণৰ সকলো ইংগিত জানে, কাৰণ কৃষ্ণ আৰু ভগৱন্ত উদ্ধৱ মহন্ত আৰু কৃষ্ণৰ মাজত পাৰ্থক্য বেছি নাছিল, কাৰণ ভকত ভগৱন্তৰ মাজত পাৰ্থক্য নাই। ভকতেই হৈছে ভগৱন্তৰ স্বৰূপ দেই বাপ। এতিয়া আমি ভকতক সেইকাৰণে ভকতি বেছিকে কৰিব লাগিব। ভকতক ভকতি নকৰিলে আকৌ ভগৱানক লাভ কৰাটো সম্ভৱ নহয়। ভগৱান নিজেই কৈছে, এই ৰাম ভকতক দেখি যিটো নকৰে ভকতি, মুক মাত্ৰ ভকতি কৰয় মূঢ় মতি। এই ৰাম তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। বন্ধ কৰিব। ভকতক দেখি যিটো নকৰে ভকতি, মুক মাত্ৰ ভকতি কৰয় মূঢ় মতি, তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। এজন ভকতক দেখিলে কৃষ্ণ বুলিও নকয়, ভগৱানে কৈছে, কিন্তু মুখ হলে বোলে নামঘৰত আহিলে বোলে জানো পাৰি পাৰি আঁঠু লৈ লৈ বাৰে বাৰে বোলে তালযোৰ লৈ বোলে ঈশ্বৰৰ নাম গাই থাকে বোলে, সেইজন কিন্তু মোৰ ভকতজনক কিন্তু কৃষ্ণ বুলিও নকয়। এনেকুৱা হলে মানে ভগৱানে কৈছে, কি ৰকম মানুহ ৰে, বোলে মুখ হলে বোলে তালযোৰ লৈ কিনি 16 পোৱাৰ তাল লৈ কিনি ৰাতিপুৱা গধূলি সদায় বোলে নাম গাই থাকে, কিন্তু মোৰ ভকত এজন বোলে আহিলে তেওঁ বোলে কৃষ্ণ বুলিও নকয়। ভগৱানে কৈছে, আটাইতকৈ ডাঙৰ শত্ৰুটো কিন্তু মোৰ সেইজনে। অ হৰি, ভগৱন্তই কৈছে, ভকতক পায়া যিটো নকৰে হৰিখ, সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে মোক পাই কিনি তেওঁ কি কৰিব। সেইকাৰণে ভকত ভগৱন্তৰ স্বৰূপে চাব লাগে, কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে ভকত মোৰ হৃদয় বুলি কৈছে। ব্ৰহ্মা সৰ সলাই আধু লক্ষ্মী প্ৰিয় জায়া,
পৰম সুন্দৰ দেখা ইটো মোৰ কায়া। তাতোতকৈ মই বেছিকৈ ভাল পাওঁ কাক? উদ্ধৱ, তোমাক আৰু মোৰ ভকতক মই বেছিকে ভাল পাওঁ। সেইকাৰণে উদ্ধৱক ক'লে যে কলিযুগত ভকত ভগৱন্তক অধিষ্ঠান দুই এক। গতিকে সেইকাৰণে উদ্ধৱ মহন্তক কৈছে যে হে উদ্ধৱ, তুমি থাকিব লাগিব। সেইকাৰণে কৈছে ইয়াতে পাঠত, দেখি বিমংগল আকলিল মনে মাধৱৰ ভক্তি কাজ, কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ। হা কৃষ্ণ স্বামী বুলন্ত লুতক নয়নৰ পৰা পৰে, শৰীৰত সুখে অগণি উধাই মনে মহা মৰ্মস্বৰে। ভক্তিত আমি বাপাইসকল যেতিয়ালৈকে ভক্তিত গদগদ নহয় তেতিয়ালৈকে কিন্তু ভক্তি ক্ৰিয়া নকৰে দেই। এতিয়া আমি ভাগৱতৰ অনুষ্ঠানলৈ যাওঁ বা নাম অনুষ্ঠানলৈ যাওঁ, কোনোবা এজন বক্তা আহিলে, কোনোবা এজন পাঠক আহিলে, খুব বোলে আপোনালোকক বোলে হহুৱালে, তেতিয়াহ'লে গম পাব যে সেই হহুৱাৰ কাৰণে আপোনাৰ ভক্তিটো কিন্তু হৃদয়ত জাগৃত নহয়। ভক্তিত সদায় কান্দিব লাগিব, মূল বস্তুটো সেইটো। সেইকাৰণে কৃষ্ণই কৈছে উদ্ধৱক, ইয়াতে ভাগৱততে আছে, সেই উদ্ধৱ বা গদগদা দৰ্বতে য়ৈশোচিতম গুৰুদত্তে ভীষণম হাসিত কছিচ্চ বিলয় যে উদ্গাৱতে নৃত্যতস্য মদভগত যুক্ত ভুৱনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ, বাক গদগদা ঈশ্বৰৰ নাম লয় বা ঈশ্বৰৰ কথা শুনি হৃদয় দ্ৰৱীভূত হ'ব লাগিব, লিকুইড ফৰ্মত আহিব লাগিব। মানে যেনেকে চেনি বোলে পানীত দিয়াৰ লগে লগে কি হয়, গলি যায় নাই, ঠিক ভকতি বস্তুটো তেনেকুৱা, লিকুইড ফৰ্মত আহিব লাগিব। নিজে নিজেই ভিতৰৰ পৰা চকুৰ পানী আমাৰ নয়নৰ পৰা বাষ্প বাৰী পৰিপূৰ্ণ লোচনম, নিজে নিজে চকুলো আহিব লাগিব, গদগদ হ'ব লাগিব। ঈশ্বৰৰ নাম শুনাৰ লগে লগে, ভগৱন্তৰ কথা শুনাৰ লগে লগে আমাৰ বাক গদগদা দৰ্বতে য়ৈশোচিতম, চিত দ্ৰৱীভূত হ'ব লাগিব। ৰুদত্তে ভীষণম, আৰু বাৰে বাৰে কান্দিবলৈ কৈছে ভক্তিত যেই। হাসিত কছিচ্চ, হাঁহাটো কিন্তু কেতিয়াবা কেতিয়াবাহে হাঁহিব লাগে। যেনিবা শূৰ্পণখাৰ কথা ওলাই গ'ল বা কোনোবা এজন হেৰিৰ কথা ওলাই গ'ল, পটককে হাঁহি এটা উঠিলে বাছ, কেতিয়াবা কেতিয়াবা হাঁহিবলৈ কৈছে দেই। বাৰে বাৰে আৰু খুচৰি কথা কৈছে, বোলে ভাগৱতৰ বোলে ধেৰ জমনি কৰিলে দেই মানুহজন, এনেকুৱা হলে নহব, হৃদয় গদগদ হব লাগিব। বুজি পাইছে নে কথাটো? বা গদগদা দৰ্বতে য়ৈশোচিতম হাসিত কছিচ্চ বিলয় যে উদ্গাৱতে নৃত্যতস্য। ভগৱন্তৰ নাম লৈ কেতিয়াবা নাচিব, কোন? বোলে মোৰ ভকত দেই। বিলয় যে উদ্গাৱতে নৃত্যতস্য মদ ভক্ত যুক্ত ভুৱনম পুনঃ। কেতিয়াবা কেতিয়াবা মাটিটো লুটাৰি পাৰি দিয়ে ভকতে। আপোনালোক চাব, ভাগৱতৰ শোভাযাত্ৰা যেতিয়া হয়, যেতিয়া ঈশ্বৰৰ নাম গাই গাই যায়, আইসকলে যায়, তেতিয়া নিজকে পাহৰি যোৱা হয়। বোলে চাদৰটো কেতিয়াবা মাটিত চুচৰি যায়, কবই নোৱাৰে, অ হৰি অ ৰাম। কোনোবা ক'লেহে, আই আপোনাৰ চাদৰটো উঠাই ল, অ কৃষ্ণ কৃষ্ণ, এনেকুৱা ভাৱনা, হয়নে বাৰু? এই যিটো আমাৰ লক্ষণ, ভক্তিৰ লক্ষণ হয় বোলে, নিজকে পাহৰি যায়, মানে আত্মহাৰা হৈ যায়। সেইকাৰণে কৈছে, সেইটো উদ্ধৱক কব এতিয়া পদভন্তে আমি নাপামগে, সেইকাৰণে আমি আগতীয়াকে কথাবিলাক কৈ দিছো। সেইটো হৈছে প্ৰেম ভক্তি, যিটো ভক্তি গোপীসকলে কৰিছিলে। এই ৰাম প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। হৰি হৰি কোৱাৰ লগে লগে নিজে নিজে চকু পানী আহিব। ও ৰাম প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী, কতু সাখৈ কতু কান্দৈ মুক প্ৰিয় মানি। এ ৰাম লাজ এৰি গাৱৈ গীত, নাচৈ আনন্দত জগত পবিত্ৰ কৰে এহি হে ভকতে। মুক লাগি যাৰ মনে প্ৰেম উপজিলা, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণ। তেওঁৰ হৃদয় মই এৰিবই নোৱাৰো।
বান্ধিলে প্রেম জড়ি ও মুহুর পাৱত সেইজন মোক বান্ধি লওক। বুজি পাইছেনে? কৃষ্ণই উদ্ধৱক কৈছে, সেই উদ্ধৱ, মই তিনিজন ভকতৰ হিয়া এৰি খন্তেক সময়ৰ কাৰণেও তেওঁলোকক মই এৰিবই নোৱাৰো, খন্তেক সময়ো এৰিব নোৱাৰো। সেই ভকতসকলে মোক বান্ধি ৰাখে আৰু ময়ো সেই ভকতসকলৰ দাসৰো দাস হৈ থাকো, সেৱক হৈ থাকো। বোলে উদ্ধৱে কৈছে, প্ৰভু আপুনি কোন ভকতসকল? ভগৱন্তই কৈছে, মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, কৃষ্ণ কথা। আপোনালোক চাব, বহুত ভকত এনেকুৱা আছে, আহিলে গ্ৰাম্য কথা নাপাতে। কাৰ ঘৰত বোলে দাইল চব্জি ভাল বনাইছে, আমুক হৈছে তামুক হৈছে, কাৰ ঘৰত বোলে কাৰ বোৱাৰীটো কেনেকুৱা, এইবিলাকৰ গ্ৰাম্য কথাৰ লগত তেওঁৰ সম্পৰ্ক নাই। ইয়াত কি জলপান ওলাব, কি দৈ ক'ৰ পৰা আনিলে, এইবিলাকৰ কথা নাই। তেখেতে ডাইৰেক্ট কব যে ভকত কেইজন হৈছিলে দিনত, কেনেকুৱা হ'ল নামঘাট, কোনে গাইছিলে নামঘাট, হা বোলে আৰু পাঠত কি ওলাইছিলে, তেতিয়া গম পাব যে সেইজনেই এইজন। বুজি পাইছেনে? এইজনেই এইজন। সেইকাৰণে কৃষ্ণই কৈছে, মত কথা বাচকম নিত্যম, মোৰ কথাই যিজনে কৈ থাকে, মত কথা বাচকম নিত্যম, মত কথা শ্ৰৱণী ৰতম, যোনে মোৰ কথা শুনি আনন্দ লয় আৰু বাৰে বাৰে শুনিবলৈ ইচ্ছা প্ৰকাশ কৰে। মত কথা প্ৰীতি মনোসম, যোনে মোৰ কথা শুনি মনৰ পৰা যি সন্তুষ্টি লাভ কৰে আৰু বাৰে বাৰে শুনিবলৈ ইচ্ছা কৰে। উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে নাহম তেচ্ছামি তম নৰহ, এই তিনিজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰো, বান্ধিলো, যেনেকে গোপীসকলে বান্ধিছে। গতিকে বাপাইসকল, ভগৱন্তৰ ভক্তি আমি সকলোৱে কৰিছো, আৰু এই জীৱনটো থকালৈকে, এই শৰীৰত প্ৰাণ থকালৈকে আমি ভাগৱতৰ বা ঈশ্বৰৰ নাম আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে আজি ভাগৱতৰ অনুষ্ঠান পাতিলো, বোলে কাইলৈৰ পৰা আৰু বন্ধ কৰিলে নহব। বোলে পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভূবিৰ ভাবুকা, বোলে পিবতম ভাগৱতম ৰসমালয়ম, আলয়ম মানে মৃত্যুৰ বেলিকালৈকে, মানে অন্তিম মানে পৰ্যায়লৈকে ভাগৱতৰ কথা আমি শুনিয়ে থাকিব লাগে। কাৰণ জীৱনটো বুলি কৈছে দুদিনীয়া, কাৰ কোনদিনা কি ঠিক, কি কাৰ কি হব কোনো নাজানে। জানে নেকি? বোলে অসাৰ সংসাৰ ইয়াত, সপ্তম স্কন্ধ ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হয় নে প্ৰভু? বোলে অসাৰ সংসাৰ ইয়াত নাহিকে বিশ্বাস, জানি হৰি ভকতি কৰিও ভাষ, মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধক যাৱয় আয়ু কেৱলে নিদ্ৰাত। বোলে আধাটোতো শুই থাকোতে পাৰ হৈ গল। বোলে আধাটো 50 ইয়াৰ্ছ, বোলে মানুহৰ আয়ুটো বোলে 100 বছৰ, 100 বছৰ, বোলে 50 ইয়াৰ্ছ বোলে শুই থাকোতে পাৰ হৈ গল। বোলে 20 বছৰ কামানি কৰিবলৈ যাওঁতে পাৰ হৈ গল। বোলে ভকতি কেতিয়া কৰিব? বোলে ৰিটায়াৰ হোৱাৰ পিছততো তেওঁ বোলে চকুও নাকলে, শান্তি পাকো নপাৰে, কাণেৰেও নুশুনে, ৰাম বুলি কবলৈ হলে বোলে দাঁতো এটাও নাই, ৰাম বুলি কওকচোন বাপ বুলি কলে আম ওলাব, বোলে ৰামটো ভালকে নোলাব, ওলাবনে? তথাপিও মানুহ বিলাকে বিষয়ৰ প্ৰতি বহুত আসক্তি। বুজি পাইছেনে? বিষয় কোন বস্তু? বিষয় কোনটো? ৰূপ, ৰস, গন্ধ আৰু স্পৰ্শ, এই 4টা বস্তু বিষয়। এতিয়া সেই বিষয়ৰ সোৱাদটো লবৰ কাৰণে মানুহে এই পিঠি দেখুৱাই, ভগৱন্তৰ ভক্তি কৰিবলৈ টান পায়। সেইকাৰণে বিষয়ৰ যিসকল উঠি আহিলে, এতিয়া আপোনালোক মহামহন্তসকল বিষয়ৰ পৰাও বিষয়টো বাদ দিছে। কেনেকে বিষয়টো বাদ দিলে? উদ্ধৱক কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। উদ্ধৱক কৈছে, হে উদ্ধৱ, বিষয়তে আছিল, আপোনালোকৰ সকলোৰো বিষয় আছিল। কাৰোবাৰ দোকান আছে, কাৰোবাৰ চাকৰি আছে, কাৰোবাৰ কিবা আছে, সকলো আমি বিষয়ী মানুহে। উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাৰ বিচাৰ। আমাৰ মানে আত্মাৰ বিচাৰ। আন কৰ্ম এৰি ভকতি তৎপৰ,
জানিবা উদ্ধৱ সখী হেহি হেই ঈশ্বৰ। ভগৱান কৃষ্ণই ষ্টাম্প মাৰি দিলে। উদ্ধৱক কৈছে, "এই উদ্ধৱ, ঈশ্বৰ বেছি বেলেগ বিচাৰি যাব নালাগে। আজি যে এই ইমান শীতকালৰ ঠাণ্ডাত যে আহি ভকতে ভগৱন্তৰ নাম লৈছে, বিষয়তো থাকিয়া ভকতি হয়ে যায়। সাধু লয়া কৰে আত্মাৰ বিচাৰ।" আজি কি বিচাৰ চলিছে ইয়াত? বোলে আত্মাৰ বিচাৰ। আমি কৰ পৰা আহিছো? আমি এই সংসাৰত থাকি কি কৰিব লাগিব? কিন্তু আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ পিতৃত্ব মাত্ৰ। আজি আমাৰো কৃপা আছিল, মানে পুণ্য আছিল, সেইকাৰণে আমিও ইয়ালৈ আহিলো, আপোনালোকো ইয়ালৈ আহিলে, ঈশ্বৰৰ কথা শুনিছো। নহলে ইমান ঠাণ্ডা দিনত হা অনুষ্ঠান সোনকালে কৰি আৰু হৰি ওৰাম হৈ যোৱাই ভাল। আৰু ভাত পানী খাই কম্বলৰ ভিতৰত এইটো সময়ত মানুহ মৰিলেও ভয় মানে বহুত মানুহে নোলায়, হয় না বাৰু? বহুত মানুহে মৰাৰ খবৰটো পালে মানে কম্বলটো এৰিব নিবিচাৰে। প্ৰভু এৰেনে বাৰু? নেৰে। কাইলে ৰাতিপুৱাহে যাম নেকি খবৰটো ল'বলৈ। হৰি, কিন্তু মৰণটো যে তেওঁৰে হ'ব এদিন, সেইটোতো কথা নাজানো। মৃত্যুটো কাৰ কোন দিন